আজিৰ দিনটোত ৪৫ মিনিট সময় ধৰি বিধানসভাৰ মজিয়াত ধৰ্ণা দিলোঁ। কেলে ধৰ্ণা দিলোঁ? ৰাজ্যপালে যিমান সময় ভাষণ দিছে অকণমান সময় থাকিলেগৈ আৰু তাৰ গোটেইখিনি সময়ে মই ধৰ্ণা দিলোঁ, গালি পাৰিলোঁ, চৰকাৰক সমালোচনা কৰিলোঁ। কাৰণ ৰাজ্যপালৰ ভাষণটোত যিবিলাক কথা কৈছে বাস্তৱত কোনো মিল নাই। ৰাজ্যপালৰ ভাষণত কৈছে যে আমাৰ অসমৰ অৰ্থনীতি, গোটেই পৃথিৱীৰ অৰ্থনীতি বেয়া হৈ গৈছে, কিন্তু অসমৰ অৰ্থনীতি বোলে সুস্থিৰ হৈ আছে। মই ক'লোঁ যে ৰাজ্যপাল মহোদয়, আপুনি ৰুম জ্বলি থাকোঁতে যেনেকৈ আপোনাৰ তাৰ সম্ৰাট নিৰুৱে বাঁহী বজাই আছিলে, আপুনি তেনেকুৱা ধৰণৰ কাম কৰি আছে। কাৰণ ৰাজ্যপাল ডাঙৰীয়া, আমি দেখিছোঁ যে গোটেই অসমজুৰি অৰ্থনৈতিক সংকটে মানুহক গ্ৰাস কৰি পেলাইছে। অসমজুৰি সমগ্ৰ অসমৰ মানুহক অৰ্থনৈতিক সংকটে গ্ৰাস কৰিছে। এটা গেছ চিলিণ্ডাৰ বিচাৰি পাবলৈ নাই। এটা গেছ চিলিণ্ডাৰৰ দাম ৬৯২ টকা, ৯৬২ টকা, কিন্তু সেই গেছ চিলিণ্ডাৰ বিক্ৰী হৈ আছে ৩০০০ টকা। তো তাৰ বিপৰীতে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যপালে আকৌ ভাষণত কৈ আছে যে অসমৰ অৰ্থনৈতিক অৱস্থা বৰ সুস্থিৰ। গতিকে এনেকুৱা বক্তব্য যেতিয়া দাঙি ধৰিছে, মই হুলস্থুল লগালোঁ। মই দুটা বক্তব্য দাঙি ধৰিছিলোঁ। আপোনালোকক মই এই দুইটা বক্তব্য ভালকৈ প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। সেইটো হ'ল যে গোটেই পৃথিৱীত পশ্চিম এছিয়াত লগা সংঘাতৰ ফলস্বৰূপে ভাৰত আৰু অসমৰ অৰ্থনীতিত পৰা প্ৰভাৱৰ কাৰণে অসমৰ অৰ্থনীতি সাংঘাতিক বেয়া হৈছে আৰু মূল্যবৃদ্ধি হৈছে। আৰু দ্বিতীয় মূল্যবৃদ্ধিৰ মূল কাৰণটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে BPFক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াৰ পাছত BPFে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে, বক্সিৰহাট আৰু শ্ৰীৰামপুৰ, তাতেই চিণ্ডিকেট বহুৱাই দিছে। আৰু প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত চিণ্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। গতিকে দুটা বস্তু একেবাৰে চিঞৰি মই ৰাজ্যপালক ৩ ফুট ওচৰৰ পৰা চিঞৰি কৈ আছোঁ যে ৰাজ্যপাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী আৰু BPFে চিণ্ডিকেট চলাইছে অসমত, এইটো আপুনি বন্ধ নকৰিলে মূল্যবৃদ্ধিৰ ক্ৰম নহয়। মই কৈছোঁ যে দেশত যি সংকট আহিছে, এই সংকটৰ পৰা মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে গেছ চিলিণ্ডাৰ বিচাৰি পোৱা নাই, কিনিব পৰা নাই, ৩০০০ টকা হৈছে, তাৰ ব্যৱস্থা কৰিব লাগে। মুঠতে মই আজি আমাৰ সংসদীয় ইতিহাসত অতি কমেও ৪৫ মিনিট সময় ৰাজ্যপালৰ সন্মুখত চিঞৰি কেনেকৈ আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সংকটত পৰিছে, মূল্যবৃদ্ধি হৈছে, কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত চিণ্ডিকেটেৰে গ্ৰাস কৰি পেলাই গোটেই বস্তুৰ দাম বঢ়াইছে, তাৰ আচল দৃশ্যটো মই সকলোৰে সন্মুখত চিঞৰি দিলোঁ। ইয়াৰ পাছতো যদি চৰকাৰ নলৰে, তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।